Hey friends, আজিৰ এই ভিডিঅ'টোত আমি RRB NTPC 2024 ৰ এক্সামত আহিব পৰা কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চনৰ বিষয়ত আমি আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টো আমি জিকেৰ ভিতৰত পলিটিক্যাল সায়েন্সৰ পৰা কেইটামান কোৱেশ্চন আমি চাম। তো বলক আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰো। তো আজিৰ আমাৰ ভিডিঅ'ৰ প্ৰথমটো কোৱেশ্চন দিছে যে তলৰ কোনটো মৌলিক অধিকাৰৰ ৰক্ষক। ইয়াৰ অপচন এ দিছে বিধানসভা, অপচন বি কাৰ্যবাহী, অপচন সি ন্যায়পালিকা, অপচন ডি দিছে ৰাজনৈতিক দল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ন্যায়পালিকা। তো সেকেন্ড কোৱেশ্চনটো আমাক দিছে যে ভাৰতত কাক স্থানীয় স্বশাসনৰ পিতৃ বুলি কোৱা হয়। ইয়াৰ অপচন এ দিছে মেয়, অপচন বি দিছে ৰিপন, অপচন সি দিছে কাৰ্জন, অপচন ডি দিছে ক্লাইভ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰিপন। নেক্সট কোৱেশ্চনটো দিছে ভাৰতে কেতিয়া পালে ডমিনিয়নৰ মৰ্যাদা। ইয়াৰ অপচন এ দিছে 15 জানুৱাৰী 1947, অপচন বি দিছে 15 আগষ্ট 1947, অপচন সি দিছে 15 আগষ্ট 1950, অপচন ডি দিছে 15 অক্টোবৰ 1947। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 15 আগষ্ট 1947। ফৰ্থ নম্বৰ কোৱেশ্চনটো দিছে ভাৰতীয় সংবিধানত কিমান মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে। ইয়াৰ অপচন এ দিছে 11, অপচন বি দিছে 12, অপচন সি দিছে 13, অপচন ডি দিছে 10। শুদ্ধ উত্তৰটো হ'ব অপচন এ 11। নেক্সট কোৱেশ্চনটো দিছে সংবিধানে স্বীকৃতি দিয়া ভাষাসমূহক কোনখন সূচীত উল্লেখ কৰা হৈছে। ইয়াৰ অপচন এ দিছে 1st, অপচন বি দিছে 5th, অপচন সি দিছে 8th, অপচন সি দিছে 9th। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 8th। নেক্সট কুৱেশ্যনটো দিছে বছৰৰ কোনটো দিনত প্ৰবাসী ভাৰতীয় দিৱস পালন কৰা হৈছিল। ইয়াৰ অপচন এ দিছে 10th জানুৱাৰী, অপচন বি দিছে 11th জুন, অপচন সি দিছে 9th জানুৱাৰী, অপচন ডি দিছে 10th মাৰ্চ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি 9th জানুৱাৰী। নেক্সট কুৱেশ্যনটো দিছে সংবিধানৰ কোনটো অংশত নাগৰিকত্বৰ সবিশেষ উল্লেখ কৰা হৈছে। ইয়াৰ অপচন এ দিছে 1st, অপচন বি দিছে 2nd, অপচন সি দিছে 3rd, অপচন ডি দিছে 4th। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 2nd। নেক্সট কুৱেশ্যনটো দিছে ভাৰতীয় সংসদৰ যুটীয়া অধিৱেশনৰ সভাপতিত্ব কোনে কৰে। ইয়াৰ অপচন এ দিছে ৰাজ্যসভাৰ অধ্যক্ষ, অপচন বি দিছে সংসদৰ জ্যেষ্ঠ সৰ্বাধিক সদস্য, অপচন সি দিছে লোকসভাৰ অধ্যক্ষ, অপচন ডি দিছে ভাৰতৰ ৰাষ্ট্ৰপতি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি লোকসভাৰ অধ্যক্ষ। নেক্সট কুৱেশ্যনটো দিছে ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিসমূহক কোনখন সংবিধানৰ পৰা লোৱা হৈছে। ইয়াৰ অপচন এ দিছে আমেৰিকাৰ সংবিধান, অপচন বি দিছে ব্ৰিটিছ সংবিধান, অপচন সি দিছে আইৰিছ সংবিধান, অপচন ডি দিছে ফৰাচী সংবিধান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি আইৰিছ সংবিধান। নেক্সট কুৱেশ্যনটো দিছে কোন বছৰত প্ৰথমবাৰৰ বাবে ভাৰতৰ সংবিধান সংশোধন কৰা হৈছিল। ইয়াৰ অপচন এ দিছে 1951, অপচন বি দিছে 1954, অপচন সি দিছে 1961, অপচন ডি দিছে 1960। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 1951। তো ফ্ৰেণ্ডছ আজিৰ আমাৰ এই ভিডিঅ'টো পাৰ্ট 1 আছিলে, যাৰ কাৰণে আমি বেছিকেইটা কুৱেশ্যন আজি আলোচনা কৰা নাই, কিন্তু ইয়াৰ নেক্সট পাৰ্টত আমি বহুকেইটা কুৱেশ্যন আলোচনা কৰিম আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। গতিকে নেক্সট পাৰ্টখিনি চাব নাপাহৰিব আৰু মিছ নকৰিব। বাছ আজিৰ কাৰণে ইমানেই আছিলে। বাই।